গাড়ী পুৰা লোড হৈ আছে মাল কাউণ্টাৰ ফ্ৰিজ বাচন চব মিক্স লোড হ'ব ইয়াতে আৰু এটা গাড়ীত আপোনাৰ গ্ৰ'চাৰী ডিছপ'জেবল আৰু এটা গাড়ীত বুফে কাউণ্টাৰ গোটেইখিনি লোড হৈ কিনে আমি গৈ আছোঁ নগাঁও যোৱাৰ আগতে ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আজি হৈছে আপোনাৰ 16 ডিচেম্বৰ। আমি গৈ আছোঁ নগাঁৱত আমাৰ প্ৰগ্ৰাম আছে 17 ডিচেম্বৰত। তো সেইকাৰণে আমি গোটেই তিনিখন গাড়ী লোড কৰিলোঁ আৰু লাগে মোৰ হিচাপত আৰু এখন গাড়ী লাগিব। তো 4খন গাড়ী লোড কৰি নগাঁও যাম। নগাঁৱত অলমষ্ট আপোনাৰ 1000 মানুহ খানা আছে। তো ডেক'ৰেশ্যন তাতে খানাই আমাৰ খানাৰ কাম আছে। যদি আপোনাক কিবা লাগে আমাক কণ্টেক্ট কৰিব। আৰু আমি দূৰত ইভেণ্ট কেনেকৈ অৰ্গেনাইজ কৰোঁ, ছাপ'জ গুৱাহাটীৰ পৰা 100 কিলোমিটাৰ 200 কিলোমিটাৰ, সেই গোটেই ইনফৰ্মেশ্যনখিনি আজি পাব। ঠিক আছে, বঢ়িয়া। আৰু আপোনাক যদি কিবা ছাৰ্ভিচ লাগে আউট অফ গুৱাহাটী দেন কণ্টেক্ট কৰিব ডিছক্ৰিপশ্যনত থকা নম্বৰত কণ্টেক্ট কৰিব। সেইদিনা ফ্লাৱাৰ মেচিন আমি টেষ্ট কৰিছিলোঁ ইয়াতে, অৱস্থা চাওক। আপুনি চাগে ইনষ্টাগ্ৰামত ৰিলত দেখা পাইছে ৰ'জ পেটেল যেনেকৈ আমি শ্বাৱাৰ কৰিছিলোঁ, সেই বস্তুটো আমি ইয়াতে ট্ৰাই কৰিছিলোঁ। যদি মানে মেচিনটো এইটো অৱস্থা কি ক'ম আৰু। এতিয়া লাষ্ট মোৰ আপোনাৰ 20 তাৰিখে কাম আছে। 20 তাৰিখে কাম কৰিম, 21 তাৰিখে টোপনি মাৰিম, 22 তাৰিখে মই 2জন মানুহ আনিম, গোটেই ৰুম গুদাম চব ক্লিনিং কৰাম। এই লাষ্ট নৱেম্বৰৰ 20ৰ পৰা এতিয়ালৈকে বেক টু বেক কাম চলি আছে। কি কৰিব কিন্তু এটা কথা, ছিজনত যদি কাম নকৰে আপোনাৰ লাভ নাই। ছিজনত আপোনাৰ দেহা মৰি যায়, কাম কৰিবই লাগিব। কাৰণ বাকীত কাম কেনেকৈ অলপ টুক কাম সৰু এটা দুটা কাম চলি থাকে। সেইকাৰণে আমি ছিজনত কাম কৰিবই লাগিব। মাল লোড হ'ব, এইখিনি লোড হ'ব আছে, সেইকাৰণে গাড়ী এটা লাগিব চাগে। আপোনাৰ গোটেই মালখিনি গুচি গ'ল, জাষ্ট অলপ বস্তু বাকী থাকি গ'ল। সেইকাৰণে আৰু এখন ইমাৰ্জেঞ্চিত ছটা হাতী আনিব লগা হ'ল। উপায় নাই আৰু। মানে দূৰৰ কামত গ'লে আপুনি খৰচটো ধৰিব নোৱাৰে। যেনে গুৱাহাটীৰ খৰচত আপুনি গম পায় ইমান খৰচ হ'বই। এতিয়া মই ভাবিছিলোঁ 3খন গাড়ী যাব, 30,000 টকা যাব। এতিয়া ইমাৰ্জেঞ্চিত বস্তু এইখিনি, বেছি বস্তু নাই, কিন্তু এইখিনি লাগতিয়াল বস্তু মাতিব লাগিবই, লৈ যাব লাগিবই। 10,000 টকা আপোনাৰ ভাড়া গ'ল। এইটো হৈছে দূৰৰ কামৰ কেলকুলেশ্যন। দূৰৰ কাম কৰিলে অলপ বাজেটটো ইফাল সিফাল হৈ যায়। সেইকাৰণে বহুত ভাবি চিন্তি কৰা যায়। কি ক'ম, তথাপিও কৰিবতো লাগিবই যিহেতু আগবাঢ়িছোঁ। এইটো ফ্ৰিজত আমাৰ যিবোৰ ফ্ৰজেন বস্তু তাতে আছে। ইয়াতে মানে যেনেকৈ আপোনাৰ বাচা ফিছ হৈ গ'ল, ড্ৰাম ষ্টিক হৈ গ'ল, যিবোৰ আপোনাৰ ফ্ৰজেন বস্তু থাকে সেই তাতে আছে। ঠিক আছে, এইটো আপোনাৰ ৱেডনেছডে অফিচ। বৰ্তমান অৱস্থা একদম ৱৰ্ষ্ট হৈ আছে। জাষ্ট পিছত ভাল পাব লাহে লাহে। আমি এতিয়া আহি পালোঁ সোণাপুৰ। বাকী ৰূপদা কি খবৰ? একদম বঢ়িয়া। আমি গৈ আছোঁ নগাঁও। জাগাৰ নাম কি কয়? নগাঁও তোমাৰ PKB নাৰ্ছিং হোমৰ ওচৰত লাউখোৱা ৰোড। তাতে দেৱাংগী লাউখোৱা ৰোডত গৈ আছোঁ। তাতে আমাৰ কালি প্ৰগ্ৰাম এটা আছে। তো আপোনাৰ অলমষ্ট 1000 মানুহ গেডাৰিং। আৰু গোটেই বস্তুখিনিতো আপুনি দেখা পাইছেই। আমি 4খন গাড়ী লোড দিছোঁ। তাতকৈ আৰু অলপ বস্তু হৈ গ'ল। সেইখিনি আমি পুচকা এইখিনি আমি গাড়ীত লৈ আহিছোঁ। চব তাক মানে ইমান ছেফটিত লৈ আহিছোঁ, তাক আৰু কি লাগে। অলৰাইট, মানে এতিয়া মই য'তে বহোঁ ত'তে টোপনি আহে। গাড়ীত মানে বহি আছোঁ টোপনি আহি গৈছে। মানে কি ক'ম, মোক এনেকুৱা লাগিছে কেতিয়া 20 তাৰিখ আহে, মানে কাম থাকিলেও টেনশ্যন, নাথাকিলেও টেনশ্যন। আপুনি কি ভাবে, কাম থাকি কিনে টেনশ্যন লোৱাটো ভাল, কাম নাথাকাকৈ টেনশ্যন লোৱাটো ভাল? থাকি পেলাই টেনশ্যন লোৱাটো ভাল। এতিয়া এটলিষ্ট মাইণ্ডত ছেটিছফেকশ্যন থাকে, ঠিক আছে কষ্ট হ'লে কাম আছোঁ। নাথাকিলে এটা ডিপ্ৰেশ্যন হয়, এনজাইটি হয়। এতিয়া খালি আপোনাৰ কষ্ট ভাগৰ সেইবোৰে থাকে, যেনে আপুনি কোৱা নাই। টেনশ্যন ল'লে ভাল ন? আমি সীতাজখলা আহি পাইছোঁ। সীতাজখলাত ধুনীয়াকৈ এইটো কালাকান খাওঁ। চাহ আহি আছে, নিমকি কালাকান। আমি ইফালেদি গ'লে আৰু সীতাজখলাই মেইন আমাৰ অসমৰ ন। এই জাগাটোৰ নাম সীতাজখলা। জাগাটোৰ নাম সীতাজখলা, জাগি ৰোডৰ এইটো সীতাজখলা মানে। আৰু মানুহেতো এইটো সেইকাৰণে ব্ৰেণ্ডে খুলি দিল সীতাজখলা। জাগাখিনিতে ব্ৰেণ্ড খুলি দিল। ডিঙৰা কাৰিকৰটোৱে হয়। ফাইনেলি নগাঁও আহি পালোঁ। নগাঁও এইটো ক'ত আছোঁ আমি এতিয়া? দেৱাংগী গাৰ্ডেন। য়েছ, দেখাই দিছোঁ দেৱাংগী গাৰ্ডেন। ইয়াৰ টাইম হৈছে আপোনাৰ কেইটা বাজে? 11:30 হ'ল। আপোনাৰ অহা আধা ঘণ্টামান হ'ল। এতিয়া ভিতৰত যাওঁ, ভাত খাওঁ। কি বনাইছে কি নাই নাজানো। আমাৰ ৰান্ধনীয়ে কৈছে ভাইয়া খানা বনাকে ৰেডি হে, আপ আইয়ে খা লিজিয়ে। মানে মোৰ আহোঁতে অলপ দেৰি হ'ল। মই আকৌ ঢিঙত গ'লোঁ। ঢিঙৰ পৰা মেট্ৰেছ কম্বল এইবোৰ আনিব লগা হ'ল। গুৱাহাটীৰ পৰা অনা নাই, আনিলে আকৌ জাগা খাই দিব।
জাগা খালি আকৌ টেম্পু ভাড়া বাঢ়িব, গাড়ী ভাড়া বাঢ়িব। তো আপোনাৰ ঢিঙৰ পৰা লৈ ল'লোঁ। ঢিঙৰ পৰা ইয়াতে দি গৈছে, দেৱাংগী গাৰ্ডেনত দি গৈছে। তো এতিয়া ইহঁতক দিওঁ, এই মানুহবোৰে শুৱক। আমাৰ ইয়াতে কিমান 45টামান ষ্টাফ আছে, শুৱক। আৰু আমি 2-4জন আমি তাতে মনালিছাৰ ওচৰত হোটেল লওঁ, তাতে থাকিম। আগতে খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ, ঠিক আছে। অলৰাইট, তো ফাইনেলি ৰুম আহি পালোঁ। এতিয়া টাইম হৈছে 1:30। য়েছ, তো বাকী ভিডিঅ'খিনি কালি ৰাতিপুৱা শ্বুট কৰিম। এতিয়া অৱস্থা নাই ভাগৰি কিনে, কি ক'ম আৰু। গোটেই মালখিনি মিলাওঁতে মালখিনি নামালোঁ, টেণ্ট হাউচৰ বস্তুখিনি গোটেইখিনি চালোঁ, গ্ৰ'চাৰী চালোঁ, কিবা বাকী আছে কিনে ৰাতিপুৱাৰ কাৰণে, যাতে ৰাতিপুৱা আপোনাৰ দৌৰা নহয়। যি আছে ৰাতিয়ে কৰি থওঁ, লাগিলে কিবা প্লাছ মাইনাছ আছে ৰাতিপুৱা বজাৰ কৰি ল'ম। যেতিয়া মানে কাৰিকৰ যেতিয়া হাল্লা কৰোঁ, তেতিয়া পৰিস্থিতি বহুত বেলেগ হৈ যায়। কাৰিকৰ মানে কাম কৰিছোঁ, যোগাৰ ভালকৈ নিদিলে আপোনাৰ আইটেম ভাল নহয়। আৰু আমি সদায় কোৱালিটিত ফ'কাছ কৰোঁ, নট এ কোৱান্টিটি। এইটো আপোনালোকে গম পাইছে প্ৰিভিয়াছ ভিডিঅ' চাই কিনে। তো যিয়ে নহওক, ৰাতিপুৱা লগ পাই আছোঁ ইয়াৰ নেক্সট পাৰ্টটো, ঠিক আছে। নমস্কাৰ, গুড মৰ্ণিং। টাইম হৈছে কেইটা? 11:15। আহিলোঁ, ভৱন আহিছোঁ আপোনাৰ অলমষ্ট ধৰক মৰ্ণিং 9টা 9:30 ভৱন আহি পাইছোঁ। এতিয়া প্ৰগ্ৰাম চলি আছে, আয়োজন আমাৰ চলি আছে। এইটো ডেক'ৰেশ্যন কৰিছে আপোনাৰ দেৱাংগী গাৰ্ডেনত, নিজৰ ডেক'ৰেশ্যন চলি আছে দেৱাংগী গাৰ্ডেনত। য়েছ, আমাৰ কাউণ্টাৰ লাগি গ'ল। ৱেডনেছডে নাও এভেইলেবল ইন নগাঁও, ৱেডনেছডে কাউণ্টাৰ, ৱেডনেছডে ছাৰ্ভিচ। ৱেডনেছডে যিকোনো ছাৰ্ভিচ লাগিলে আপুনি কণ্টেক্ট কৰিব পাৰিব। নগাঁৱতে এভেইলেবল আছে। এইটো আমি যেতিয়া আমাৰ পাৰ প্লেট ৱাইজ খানা লোৱা যায়, এইটো প্লেটবোৰ আমি এনেকৈ ক্লিন ফইল মাৰি পেক কৰি থৈ দিছোঁ। আৰু আজি ইয়াতে 1000 মানুহৰ খানা আছে। তো এনেকৈ 1000 প্লেট আমি ৰেডি কৰি থৈ দিম। এতিয়া পেক কৰি কিনে তলত থৈ দিম, লাহে লাহে উঠাই থাকিম। আৰু অলপ এতিয়া শুই লৈছোঁ, কাৰণ ৰাতি যদিও আমি হোটেলত শুলোঁ, দেৰি হ'ল খোৱাতে। এচিটো বন্ধ কৰিবি। অলৰাইট, তো ৰাতি আমি যদিও হোটেলত শুলোঁ, টোপনি মাৰোঁতে দেৰি হ'ল। আপুনি দেখিলে অলমষ্ট 2:30 বাজে। আৰু মৰ্ণিং ইয়াতে আপোনাৰ বাকীবোৰ আহি গৈছে অলমষ্ট 6টা-7টাত। মই অলপ দেৰিকৈ আহিছোঁ, 9টামান বজাত। কিন্তু নাহিলেও আপোনাৰ কি হয়, ফোনটো বজি থাকে, টোপনিটো নহয় আগৰ দৰে এজ ইউজুৱেল। আজি হৈছে 17 ডিচেম্বৰ। আজি আমাৰ প্ৰগ্ৰাম আছে নগাঁও দেৱাংগী গাৰ্ডেনত, দেৱাংগী গাৰ্ডেনৰ বৰ্ড। এইটো পাৰ্কত আমি আছোঁ। কালি 18 ডিচেম্বৰ, কালি লাষ্ট কাম, মানে এইটো ছিজনৰ, মানে পুহ মাহৰ চাগে, মানে পুহ নাই, আঘোণ পুহ না, আঘোণ মাহৰ লাষ্ট কাম। তো ৰিচিপশ্যন আছে, বিয়াটো অলৰেডি শেষ যিহেতু। ভালে ভালে যাওক আৰু দুদিনমান ভালকৈ টোপনি মাৰিম। এতিয়া যদি মোক কৈ ন তাতে 2টা কম্বল দি দিয়ক, মোৰ তাতেও টোপনি আহি যাব। এনেকুৱা পৰিস্থিতি হৈছে দেহাটোৰ। বঢ়িয়াকৈ আমাৰ গোটেইখিনি কাম ৰেডি হৈ যাওক, কাউণ্টাৰ চাউণ্টাৰ লগোৱা হৈ যাওক। কি মেনুত কি আছে, কিমান টকা প্ৰাইচ লৈছোঁ। আৰু আপোনালোকে যদি নগাঁৱত থাকি কণ্টেক্ট কৰিব বিচাৰে, মানে নগাঁৱত যদি আপুনি এই ছাৰ্ভিচটো বিচাৰে, কিমান টকা যাব, কিমানমান মানুহ হ'ব লাগে মিনিমাম। কাৰণ মিনিমাম যদি আপোনাক মই এক্সাম্পল কৈয়ে দিওঁ, এটলিষ্টটো 700-800ৰ ওপৰ হ'লে আমাৰ কাৰণে সুবিধা হয়। 500 মানুহ কৰিব পাৰি। এতিয়া কি হৈছে, অৰ্ডাৰ ভলিউম যিমান ভাল হ'ব, তেতিয়া ৰেটটো মিলাব ভাল। 200-300 মানুহৰ কাৰণে অসুবিধা হয়। তো 500 আপ হ'লে বেছি ইজি হৈ যায়। আৰু মেনুত কি আছে দেখাম, কোনটো মেনুত কিমান টকা পৰে, গোটেইখিনি আৰু ফোন। অলৰাইট, তো ফাইনেলি আমাৰ খানা ৰিচিপশ্যন ষ্টাৰ্ট হৈ গ'ল। আৰু ইফালে আমাৰ খানা ষ্টাৰ্ট হৈ গ'ল। ইফালে আপোনাৰ লাইভ ষ্টেশ্যন আছে, ইফালে এপিটাইজাৰ। এইটো আপোনাৰ লাইভ ষ্টেশ্যন, যেনেকৈ ধোচা, পাস্তা, পাপৰি চাট। ইফালে ষ্টাৰ্টাৰ আৰু মকটেল ইফালে আছে। আৰু মেইন কাউণ্টাৰ আপোনাৰ ইফালে, খানা কাউণ্টাৰটো ইফালে আছে। মই আপোনাক দেখাই আছোঁ ৰ'ব বঢ়িয়াকৈ। এই পূৰা ছেটআপ আপোনাক গুৱাহাটীৰ পৰা লৈ আহিছোঁ। আপোনাক এই গোটেই ছেটআপটো গুৱাহাটীৰ পৰা অনা হৈছে। আপোনালোকে গুৱাহাটীত চাই থাকে, তো এজ ইউজুৱেল যদি আপুনি গুৱাহাটীত যি ছাৰ্ভিচ পাইছে, সেই ছাৰ্ভিচ আপুনি নলবাৰী, নগাঁও য'তে বিচাৰে তেনেকুৱা ছাৰ্ভিচ পাব। পূৰা ছেটআপ আমি গুৱাহাটীৰ পৰা লৈ আহিছোঁ। যেনেকুৱা ছাৰ্ভিচ আমি গুৱাহাটীত প্ৰভাইড কৰোঁ, ছেইম কোৱালিটি আপোনাৰ নগাঁও, নলবাৰী য'তেই নহওক, আমি য'ত ছাৰ্ভিচ দিওঁ সেই জেগাত পাই যাব আপুনি। টেনশ্যন ল'ব নালাগে ৰিগাৰ্ডিং ছাৰ্ভিচৰ কোৱালিটি লৈ। কি খবৰ? আচ্ছা, চাল টোপনি খোৰ। এইকেইটা দিন আমাৰ টোপনি হোৱা নাই, য'তে বহাওঁ তাতে শুই যায়। 2 মিনিট নালাগে টোপনি মাৰোঁতে। কি হ'ল ভাই? হেণ্ডচাম মেন। এইফালে আমাৰ খানা ফুল ফ্লেজ চলি আছে। ইয়াৰ টাইম আছে আপোনাৰ 6:30 হৈছে, সেইকাৰণে ভিৰ হোৱা নাই। 7:30লৈকে ভিৰ হৈ যাব। এটা বস্তু আপোনালোকে গম পাইছেনে, মই আপোনাক কৈছোঁ, এই যোনটো ডেক'ৰেশ্যন এইটো হৈছে ভেজিটেবল ডেক'ৰেশ্যন। যেনেকৈ গাজৰ, এইফালে বিট, মূলা, পানীলাও। এইটো আগতে বহুত চলিছিল চালাড ছেকশ্যনত, মানে এইটো বস্তু বহুত চলিছিল আগতে। চালাড ছেকশ্যন মানে চালাড ডেক'ৰেশ্যন মানে এইটোৱে ডেক'ৰেশ্যন। চালাড ছেকশ্যনটো মানে কম্পালচৰি আগতে আছিলে আগতে। আজিকালি বস্তুটোৰ ট্ৰেণ্ডটো কমি আহিছে।
সেইকাৰণে মই ভাবিছোঁ অলপ মানে নষ্টালজিক কৰি দিওঁ নেকি, পুৰণা ডেক'ৰেশ্যনটো অলপ এড কৰি দিওঁ নেকি। এইটো হৈছে ৰঙালাও, তো সেইকাৰণে আপোনাৰ পুৰণা যিবোৰ বস্তু আছে অলপ মই মানে টাচ দিব বিচাৰিছোঁ, নষ্টালজিক কৰিব বিচাৰিছোঁ। আৰু এইটো আপোনাৰ বনাইছোঁ চাওক, মূলা আৰু গাজৰেৰে। এইটো এটা যেনেকুৱা আপোনাৰ ওলকবিৰ ফুল, আগতে এইটো বহুত চলিছিল। আপোনাৰ হয়নে নহয় এবাৰ কমেণ্ট কৰি জনাবচোন। আজিকালি মানে বন্ধ হৈছে। গুড মৰ্ণিং আপোনালোক সকলোকে। তো কালি আমি নগাঁৱৰ পৰা আহি পালোঁ অলম'ষ্ট 4:30 গুৱাহাটী আহি পালোঁ। গুদামত মাল আনলোড কৰি অফিচত মাল আনলোড কৰিলোঁ, মানে অফিচত এতিয়া বস্তু ভৰাই দিছোঁ। সেইখিনি কৰা মানে 5:30 হৈ গ'ল। 5:30 গাড়ীখন লগাই দিছোঁ এছিয়ান পেলেচত। এইটো এছিয়ান পেলেচ হয়, ইয়াতে গাড়ীখন লগাই দিছোঁ আৰু ইয়াতে শুই গৈছোঁ, গাড়ীৰ ভিতৰতে শুইছোঁ। কাৰণ 6টা বজাত ইয়াতে ৰান্ধনি আহি যাব। আজি 18 তাৰিখ ইয়াতে খানাৰ কাম আছে। তো আপুনি ভাবকচোন, 16 তাৰিখেতো গম পাইছে খেলটো কি হৈছে। 17 তাৰিখে মৰ্ণিং গৈছোঁ আপোনাৰ নগাঁও, আহিছোঁ 18 তাৰিখে মৰ্ণিং। এতিয়া 18 তাৰিখে মৰ্ণিং ইয়াতে কাম কৰি আছোঁ। 19 তাৰিখ এটলিষ্ট ৰাতি 2-3টাতে বাজিয়ে যাব, মানে 18 তাৰিখ 19 তাৰিখ মৰ্ণিং হৈয়ে যাব। 48 আৱাৰ্ছ মই মানে এতিয়া আপুনি যদি এনেকৈ থৈ দিওঁ তথাপি টোপনি আহি যাব, মানে য'তেই বহুত ত'তে টোপনি আহে, এনেকুৱা অৱস্থা। মানে ইয়াতে আমি যদি নাহোঁ, দেৰিকৈ যদি অহা যায়, তেতিয়া কি হ'ব আপোনাৰ খানাটো মানে হয় ন, যে যাৰ কাম সি যদি থিয় নাথাকে কামটো কেনেকৈ হ'ব। মই নাহিলেও কামটো হ'ব, কিন্তু মই বিচাৰোঁ যে কষ্ট যি হওক কামৰ কোৱালিটি আৰু যোনটো মই বিচাৰোঁ সেই বস্তুটো যাতে সদায় মেইনটেইন হৈ থাকক। সেইকাৰণে কামত মই 110% মই সদায় কামত প্ৰেজেণ্ট থাকোঁ। আৰু মই যদি নোৱাৰোঁ মই আগত কৈ দিওঁ যে মই থাকিব নোৱাৰিম, মোৰ অল্টাৰনেট কোনোবা এজন থাকিব আমাৰ এই টিমৰ মানুহ। তো সেই বস্তুটো ইম্পৰ্টেণ্ট। এইটো মই কথা দিছোঁ মই থাকিম বুলি, তো মই থাকিবই লাগিব। মোৰ ভয় থাকে মাছ মাংস চিকেন মটন ফিছ, গ্ৰ'চাৰী কিবা লাগে নেকি, কিবা বস্তু ৰৈ গৈছে নেকি। এইটো ৰাতিপুৱাৰ টাইমটো চবচে হেডেকৰ টাইম। এই কেটাৰিং মানে খানাৰ লাইনত চবচে হেডেকৰ টাইম। ডেক'ৰেশ্যনৰ বস্তুটো ক'ব পাৰে আপুনি, ৰাতিপুৱাৰ টাইমটো হেডেক থাকে। একবাৰ খালি কামটো ওলাই গ'ল ৰাতিপুৱা টাইমটো, মানে গম পালে চব বস্তু ছেট হৈ গৈছে ন, তাৰপিছত আপোনাৰ হেডেক নাই, তাৰপিছত আপুনি বিন্দাছ থাকক। সেইকাৰণে গোটেই কামখিনি চিডিল লগাই দিলোঁ। সেইকাৰণে গাড়ীত এচিটো অন কৰি দিছোঁ অলপ। এইটো জমা দিব লাগিব আজি, 2 দিনৰ কাৰণে ভাড়া আনিছিলোঁ। আপোনাৰ চেল্ফ ড্ৰাইভত যদি কাৰ লাগে যোগাযোগ কৰিব পাৰিব, তাৰ নাম্বাৰ আছে মোৰ লগৰে, মোকে যোগাযোগ কৰিলে মই দি দিম দিয়ক। অলপ ৰেষ্ট কৰোঁ, ৰেষ্ট কৰি কিনে ইয়াতে খানা আছে আপোনাৰ 500 মানুহৰ খানা, সন্ধিয়া 5টা বজাৰ পৰা হ'ব। 1 ঘণ্টামান শুওঁ। মানে গোটেইখিনি মানে ৰাতিপুৱা টোপনি মাৰি ল'ল, এতিয়া মই টোপনি মাৰিম, ইয়াক উঠিব দিম, চলাব। তো এনেকৈ মেনেজ কৰিব লাগে। যেতিয়া থিয় হ'ব তাতে মই চুইচ অফ কৰি শুই যাব পাৰিম। তো এইটোৱে কথা। আৰু আপুনি 17-18 2দিনৰ কামৰ ব্লগ একদিনত দেখাইছোঁ। কাৰণ কিয় দেখাইছোঁ, এডিট কেতিয়া কৰিম, আপলোড কেতিয়া কৰিম, সেইকাৰণে টাইম কেনেকৈ মিলাম। দুটা ব্লগ অলপ দীঘলীয়া হৈছে, বা 2টা ব্লগ চাওক আৰু এই কামৰ পিছত থকা কষ্টখিনি আপুনি গম পাওক। ঠিক আছে, অলপ পইচা দেৰিকৈ। ইফালে আপোনাৰ খানাৰ কাম চলি আছে আৰু ইফালে আপোনাৰ মেইন ডাইনিং এৰিয়াটো, তো সেইটো হৈছে কিটচেন, এইটো হৈছে ডাইনিং এৰিয়া। ইয়াতে আমি কাম কৰিয়ে থাকোঁ। 18 এপ্ৰিলত কৰিছোঁ, তাৰপিছত আপোনাৰ অক্টোবৰত কৰিলোঁ, এইবাৰ ডিচেম্বৰত কৰি আছোঁ। কাম চলি থাকে ইয়াতে। আপোনাৰ ডেক'ৰেশ্যন কাম চলি আছে, এতিয়া ষ্টেজ হ'ব। এইটো আপোনাৰ কি ক'ম আৰু সেইফালে ডেক'ৰেশ্যনৰ কাম চলি ষ্টেজ তাতে হ'ব। এইফালে গেট, 4খন গেট দিয়া যাব। চাইডেৰে আমি এনেকৈ ক্ৰছ কৰি দিছোঁ, কাপোৰ লগাই দিছোঁ বাহিৰে মানে কুচি লগোৱা গৈছে, কাপোৰ টানিছোঁ চাইডত, এনেকুৱাকৈ ক্ৰছ দি দিছোঁ, ৰাইচ লাইট দি দিছোঁ। ইয়াতে আপোনাৰ পল' আৰু কিবা হয় নামটো মই পাহৰি গৈছোঁ। লাষ্ট টাইম ভুলকৈ কোৱাৰ কাৰণে বহুত মানুহ মোক এইটো কথা কৈছিল, সেইকাৰণে মই ভুলকৈ নকওঁ, লাগিলে নাজানো বুলি কৈছোঁ। আৰু মাজত ঝুমুৰ দিয়া যাব, সৰু ঝুমুৰ দিয়া যাব, আৰু 4খন গেট দিয়া যাব। এই 1, 2, এই 3খন, মাজত 1, 2, 4খন। যেতিয়া পূৰা ডেক'ৰেশ্যন ৰেডি হৈ যায় তাৰপিছত মই আপোনাক দেখাম, বুজিছে। আগত ৰেডি হৈ লওক। ফাইনেলি টাইম হৈছে সন্ধিয়া 6টা বাজে, সন্ধিয়া 5টা বাজে। এইফালে ডেক'ৰেশ্যন ৰেডি হৈ গৈছে। কি বনাইছে এইটো? বা এইটো বাজেটটো কিমান হ'ব কমেণ্ট কৰি জনাবচোন। কি কৈছে? এয়া মানে ক্লাইণ্টৰ এক্সপেক্টেশ্যন নাছিলেই, তাতকৈ বেছি ভাল হৈছে। তো আপুনি নিশ্চিন্ত মনে আমাক অৰ্ডাৰ কৰিব পাৰিব, অৰ্ডাৰ কৰি দিব। আপুনি নিশ্চিন্ত মনে যি লাগে আমাক কণ্টেক্ট কৰিব পাৰিব। খানা লাগে, ডেক'ৰেশ্যন লাগে, পেণ্ডেল লাগে, টেনশ্যন ল'ব নালাগে। ক্লাইণ্ট কিছুমানে এক্সপেক্টেশ্যন নকৰা হিচাপত ভাল বনাই দিব, মানে তাতকৈ ভাবা নাছিল ইমান ভাল হ'ব বুলি, তাতে ভাল হৈছে। তো আমাৰো ভাল লাগে, কামৰ যদি কিবা এটা পজিটিভ এটা ৰেচপঞ্চ পাওঁ, কাম কৰিব উৎসাহ পাওঁ, ভাল লাগে। যেনে আপুনি দেখিছে নগাঁৱৰ পৰা আহি কিনে
কিমান টাইম বৰ বেছি আধা ঘণ্টা 1 ঘণ্টা শুলোঁ আৰু কামত লাগি থাকিলোঁ তো সেই ইমান কষ্ট বা ইমান এফৰ্ট দিয়া যায় তাৰে যেতিয়া ফিডবেকটো ভাল পাওঁ ন বিৰাট ভাল লাগে ইফালে আপোনাৰ এণ্ট্ৰি এইটো এনেই চাইডৰ চেল্ফি টাইপ দি দিছোঁ বিকজ জেগাটো নাই সেইকাৰণে চেল্ফি টাইপ দিয়া গৈছে 1 2 3 4টা গেট দিছোঁ এইটো সৰু সৰু ঝুমুৰ চাইডে ৰাইচ লাইট দি দিছোঁ এনে কাপোৰ দি ক্ৰছ মাৰি দিছোঁ কাপোৰ এতিয়া চাফা কৰা যাব তাৰপিছত আপোনাৰ ফাইনেল আউটপুটটো দেখাম যেতিয়া গোটেইখিনি ৰেডি হৈছে খালি ফিনিচিং দিব বাকী আছে এই তাঁৰ চাৰ গুচাব আছে এইবোৰ গুচাব আছে এই গোটেইখিনি গুচক বঢ়িয়াকৈ অলপ আন্ধাৰ হওক তাৰপিছত আপোনাক মই দেখাই আছোঁ এটা পলিচ আনিলোঁ কি কৈছে পলিচ এটা লৈ আহোঁ মই কৈছোঁ লৈ আহ এইটো দিছে পলিচ এইটোৰ দাম 20 টকা এইটোৱে 20 টকা এইটোৰ ভিতৰত কি আছে আৰু একবাৰ ইউজ কৰিলে চেছ এই বস্তুটো যদি 20 টকা দাম হৈছে আপুনি কেটাৰিঙৰ প্লেট দাম বাঢ়ি নাবাঢ়ি কি বাঢ়িব আৰু এই গল্ডেন কালাৰ ষ্টেণ্ডকেইটা কি হ'ল খবৰ দিছ অঁ লগাই দে ভাগৰ লাগিছে মই আপোনাক এক্সপ্লেইন কৰিব নোৱাৰিম 16 তাৰিখে মৰ্ণিং মই গৈছিলোঁ এই ৰুমটোৰ পৰা মানে মোৰ ৰুমৰ পৰা 9টামান ধৰক 9টামান বজাত মই গৈছিলোঁ মানে মোটামুটি ওলাই আজি 17 18 19 তাৰিখে ৰাতি মানে এতিয়া অলমষ্ট 1 বাজে আৰু 1 বজাত আহি পাইছোঁ আৰু এই 16 তাৰিখ ৰাতিপুৱাৰ পৰা আজি 19 তাৰিখত ভালকৈ টোপনি যদি হৈছে আপোনাক কওঁ 17 18 মাজত মাত্ৰ 3-4 ঘণ্টা আৰু যোৱাকালিতো হোৱাই নাই দেখিছে আপুনি গোটেই ব্লগটো চালে ব্লগটো চাগে 15-20 মিনিটৰ ব্লগ হৈছে যদি ভালকৈ চাইছে গম পাইছে যে নগাঁৱত অলপ টোপনি মাৰিলোঁ ৰাতি 2টা বজাত যায় মৰ্ণিং 5টা উঠিলোঁ সেইটো 5 উঠি কিনে ফোন বুজি আছে এজ ইউজুৱেল আৰু নগাঁৱৰ পৰা অহাৰ পিছততো 18 তাৰিখ মৰ্ণিং আহি পালোঁ সেইটো কামটো শেষ কৰিলোঁ আজি 19 তাৰিখ হ'ল অভাৰঅল প্লাছ মাইনাছৰ ক্ষেত্ৰত কামটো ভালে গ'ল তো যদি ভিডিঅ' চাই ভাল পাইছে আৰু মোৰ জাৰ্ণি যি দেখাইছোঁ অলপ আশা কৰোঁ আপুনি ভিডিঅ'বোৰ চাই ভাল পাইছে মানে কি গোটেই ইনফৰমেশ্যন পাইছে যাতে এটা ৱেডিং প্লেনাৰ বা এটা কেটাৰ কৰা পাৰ্টিৰ বা এই ইভেণ্ট লাইনত ৱেডিং লাইনত যোনে কাম কৰে তেওঁলোকৰ কষ্টটো কেনেকুৱা হয় কোনটো লেভেল ষ্ট্ৰেছ হয় সেইটো আপুনি গম পাইছে আপকামিং ছিজনত যি কাম হ'ব যেনেকৈ মাঘ ফাগুন বহাগ এইবোৰ মাহত কাম হ'ব তো সেইবোৰৰ ব্লগ আপোনাক দিম বেক টু বেক মানে চেষ্টাটো কৰোঁৱে আজি শ্বুট কৰি কালি দিয়া আপুনি দেখিছে পৰিস্থিতিবোৰ যে টোপনি মাৰা টাইম নাপাব ব্লগ কেতিয়া এডিট কৰিম কেতিয়াবা এনেকুৱা চিটুৱেশ্যন হৈ যায় তো যিয়ে নহওক যদি ভিডিঅ'টো চাই ভাল পাইছে একবাৰ লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যে ব্লগ যে বনাইছোঁ এনেকুৱা চিটুৱেশ্যনৰ মাজত কি দেখাইছোঁ কি নাই বাট চেষ্টা কৰিছোঁ এডিট কৰিছোঁ আপলোড কৰিছোঁ লাহে কনচিষ্টেঞ্চি হ'ব মই লগত এটা মোৰ পাৰ্টনাৰ ৰাখাও ট্ৰাই কৰিম যোনে মোৰ ব্লগ শ্বুট কৰাটো হেল্প কৰে বা এডিট কৰাত হেল্প কৰে তো বিচাৰি আছোঁ যদি পাওঁ তেনেহ'লে ৰেগুলাৰ কনচিষ্টেঞ্চি আপুনি ব্লগো পাব যে কেটাৰিঙৰ আপোনালোকে বা ডেক'ৰেশ্যনৰ ৰিল দেখা পায় ৱেডনেছডেৰ ৰিল দেখা পায় তো ভাবিছোঁ ৱেডনেছডেৰ ব্লগ দেখাওঁ ৱেডনেছডে কেনেকৈ কাম কৰে ৱেডনেছডে কোম্পানী কেনেকৈ চলে গোটেই বস্তু মই দেখাম আৰু চেষ্টা কৰিম লাহে কৰিব ঠিক আছে লগ পাইছোঁ নেক্সট ভিডিঅ' টাটা বাই বাই